ফাইনেলি গাইজ কিছুমানে চিনি পাইছে হয়তো আগৰ মোৰ ৰাইডৰ ভিডিঅ' যোনে চাইছিলে এই নুৰুল দা আছে পানী কিনি কি কৰিছো জানে গা ধুইছো গা ধুইছো আমি পুৰা পানী কিনি আমি ইয়াত থাকিলো গম পালে কালিৰ ব্লগত সকলোৱে গম পাই গৈছে চ' আজি ডে 2 চ' নমস্কাৰ বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছো মই অন্য এটা ভিডিঅ' লৈ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল মানে আপোনালোকৰ ইউটিউব চেনেল অলটেৰ ব্লগ চ' বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ফাইনেলি গাইজ কিছুমানে চিনি পাইছে হয়তো আগৰ মোৰ ৰাইডৰ ভিডিঅ' যোনে চাইছিলে এই নুৰুল দা আছে ত' নুৰুল দাৰ ঘৰত কালি ষ্টে কৰি দিছিলোঁ আমি কালি যে ঘৰটো ৰিভিউ কৰা নাছিলোঁ এইবাবে যে নুৰুল দাৰ ছাৰপ্ৰাইজ এটা ল'ম বুলি ভাবিছিলোঁ ছাৰপ্ৰাইজ এটা আপোনালোক দিম বুলি ভাবিছিলোঁ ত' নুৰুল দা আছে কিবা এটা ক'ব এতিয়া নুৰুল আৰু মানে কাৰণে ভাল লাগিল আৰু এই গৰমত যে আহিছা মানে ইমান দূৰ চাইকেল চলাই আৰু যাই থাকা আৰু এনেকৈ কিন্তু মানে গৰমটো ইমান বেছি তথাপি চাইকেল চলাই যায় সেইটোৱে বহুত আমিতো নোৱাৰোঁ মানে ইমান জেগা অলপমান গ'লেই মানে চাইকেল লৈ গ'লে কেনেকুৱা লাগে কিন্তু ইমান দূৰ আহিছা চাইকেল লৈ তো সেইটোৱে আৰু মানে জোচ এটা আছে আৰু বেলেগ জোচ হাই লেভেলৰ জোচ এতিয়া আমি নুৰুল দাক বিদায় দি পেলাই যাম তামোলপুৰলৈকে চ' আজি ডে 2 ৰাইড হ'ব আমাৰ তামোলপুৰ ত' নুৰুল দাকো বহুত বেছি ধন্যবাদ জনাইছোঁ চ' বহুত বেছি হেল্প কৰিছে আমাক আগৰবাৰো বহুত বেছি হেল্প কৰিছিলে চ' কেতিয়াবা নিশ্চয় আৰু চাইকেল থৈ পেলাই আহিম মাজে মাজে আহিবা চ' তুমিও যাবা আমাৰ ঘৰলৈ কেতিয়াবা আৰু নুৰুল দাৰ এতিয়া শ্বুটিং চলি আছে পুৰা ডেছক্ৰিপশ্যনত লিংক আছে নুৰুল দাৰ মাজে মাজে ভাল ভাল শ্বৰ্ট ফিল্ম আহি আছে আমাৰ ধুনীয়া ধুনীয়া ডেছক্ৰিপশ্যনত লিংক দিয়া আছে নুৰুল দাৰ চ' গৈ পেলাই আপোনালোকে চেনেলটো চাব পাৰে ছাবস্ক্ৰাইব কৰি ল'ব সকলোৱে আৰু লগতে ধুনীয়া ধুনীয়া কমেডি ভিডিঅ' দিয়ে চাব পাৰে মোৰ নিচিনা শ্বৰ্ট ফিল্মো কৰে চাব চ' ফাইনেলি নুৰুলৰ ঘৰৰ পৰা ওলাই এতিয়া আমি গৈ আছোঁ তামোলপুৰলৈকে আজি ডে 2 তামোলপুৰ হ'ব তাৰপিছত সৰ্থেবাৰী হ'ব চ' গৈ আছোঁ তামোলপুৰলৈকে লৈ চ' গৈ আছোঁ আৰু গাইজ কালি এটা কথা ক'ব পাহৰিলোঁ কালি আমি টোটেল 251 কিলোমিটাৰ চাইকেল চলাইছোঁ 251 কিলোমিটাৰ আজি বেছি নচলাওঁ আজি 100 কিলোমিটাৰমান চলাম কালি 251 কিলোমিটাৰ চলাইছিলোঁ গাইজ ভাবি চাওক চ' গৈ আছোঁ এতিয়া তামোলপুৰলৈকে ফাইনেলি গাইজ আমি তামোলপুৰ ৰোডত এণ্ট্ৰি কৰি দিলোঁ গৈ আছোঁ তামোলপুৰ গৈ আছোঁ এতিয়া তামোলপুৰলৈকে চ' মানে ইফালে সোমাই দিলোঁ বহুত গৰম দিছে গাইজ যিটো টাৰ্ণিং এটা বহুত ডাঙৰ টাৰ্ণিং চ' গৈ আছোঁ তামোলপুৰ ৰোডত এণ্ট্ৰি কৰিছোঁ আৰু প্ৰায় আপোনাৰ 10 কিলোমিটাৰমান আছে টাইম কেইটা হ'ল আপোনালোকৰ 2:12 চ' চাইকেলখন অলপমান পানী মাৰি দিছোঁ আমিও খাব লাগে চাইকেলখনো খাব লাগে চ' পানী বটল চাম গৈছে 3টা পানী বটল কিনো সকলোৰ বাবে আধা খাওঁ আধা মাছ খালোঁ আধা খাওঁ আধা মাছ খালোঁ আৰু চকা দুটাতো আছে চাইকেলত ত' গৈ আছোঁ এতিয়া তামোলপুৰতো ইফালে আছে দিন কৰিব ত' একদম চবৰে আজি জষ্টটো অলপ বেলেগ ধৰণৰ হৈ আছে ত' মানে খাতৰা জজ হৈছে কালি মানে 60 কিলোমিটাৰ এক্সট্ৰাকৈ মাৰি দিলোঁ যে খং উঠি পেলাই মানে একদম পুৰা তলত চুইচ হৈ গৈছিলোঁ বাট আজি চ' ফাইনেলি গাইজ তামোলপুৰ ইয়াৰ পৰা 7 কিলোমিটাৰ বাট আমি তামোলপুৰলৈকে নাযাওঁ চ' আপোনালোক দেখাই আছোঁ এইটো চাওক এইটো জুম কৰি দিছোঁ এইটো তামোলপুৰ 7 কিলোমিটাৰ চাওক চ' বাট আমি তামোলপুৰলৈকে নাযাওঁ 11 মাইললৈকে যাম ইফালৰ ভাগাত 11 মাইল আমাৰ ভাগাত 11 মাইললৈকে যাম মানে 12 বছৰ বিয়াৰ ভিডিঅ' যে বনাইছিলোঁ মই ভঠেলিৰ ভিডিঅ' যে বনাইছিলোঁ ভঠেলি পূজাৰ বহাগৰ মাহত আহি পেলাই কোনে ভিডিঅ' চাইছা চ' সিহঁতৰ ঘৰত মই গৈ আছোঁ চ' একদম হাই লেভেলৰ হ'ব গৈ আছোঁ ফুলিছে বসন্তৰ তুমি জন্মনি বহাগৰ প্ৰতিটো বহাগতে মহৰম যাইছোঁ তোমাক অন্তৰত ঐ গুণগুণকৈ ফুলে ফুলে পৰিছে থোপা থোপে নাহৰ তগৰ ডাল ভৰি পৰিছে আমি পানী কিনি কি কৰিছোঁ জানে গা ধুইছোঁ
একদম এই ৰাস্তাৰ পাত গাইছে একদম সিফালে কলেজৰ ছোৱালী যাই আছে গাইছ তাতে খাতৰা উৎপাত একদম মানে গাইছ তামাম জুই এইবিলাক বটল একদম বটল কেনাই জোচ কেনাই মজা না ফাইনেলি গাইছ গৰমে ভাগৰি জুগৰি আহি পালোঁ ভাৰতৰ ঘৰ তো কাপোৰ খুলি আছোঁ বাকী নেক্সট ব্লগত আপোনালোকক লগ পাই আছোঁ নেক্সট ডে 3 চ' এতিয়াৰ কাৰণে বাই বাই মানে আজিৰ কাৰণে বাই বাই ডে 3 লগ পাই আছোঁ সকলোকে